ৰূপহীহাটৰ গৰাজানত সংঘটিত চাৰিজনকৈ লোকক লোমহৰ্ষক হত্যাকাণ্ডৰ আজি ৯ দিন। আজিও হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰাত ব্যৰ্থ অসম আৰক্ষী। অভিশপ্ত গাঁওখনৰ ৰাইজে এতিয়া নিশা পাৰ কৰিবলগীয়া হৈছে ভয় আৰু আতংকৰ মাজত। পুৰুষ নাথাকিলে দিনতে ঘৰত তলা মাৰি ঘৰৰ ভিতৰতে থাকে মহিলাসকল। নিৰাপত্তাহীনতাত ভুগিছে গাঁওবাসী। আনফালে মৃত গুণধৰ চৰকাৰৰ ঘৰখনত দেখা গৈছে আন এক বেদনাদায়ক ছবি। গুণধৰ চৰকাৰে তেওঁৰ কন্যাৰ বিবাহৰ আলহীক আপ্যায়নৰ বাবে বজাৰ কৰা সা সামগ্ৰীসমূহ এতিয়া ব্যৱহাৰ হ'ব তেওঁৰে শ্ৰাদ্ধ কৰ্মত। এই দৃশ্যসমূহলৈ মন কৰক কোঠালিটোত বিবাহৰ অভ্যৰ্থনাৰ কাৰণে আনি মজুত ৰখা সা সামগ্ৰীসমূহ। চাৰিজনকৈ ব্যক্তিৰ মৃত্যুৰ ৰহস্য ভেদ কৰাত এতিয়ালৈকে অসম আৰক্ষীয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম নহ'ল যদিও শুক্ৰবাৰে হত্যাকাণ্ড সংঘটিত হোৱা অভিশপ্ত ঘৰটো পৰিয়ালৰ লোকক আৰক্ষীয়ে চমজাই দিয়ে। উল্লেখযোগ্য যে হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছৰ পৰা আৰক্ষীয়ে হত্যাকাণ্ড সংঘটিত হোৱা অভিশপ্ত ঘৰখন চিল কৰি ৰাখিছিল। পৰিস্থিতিটো বেয়াই হৈ আছে, দুঃখজনকেই আছে। মানে পৰিস্থিতি কমপ্লিট নিস্তব্ধতা বিৰাজ কৰিছে। নিৰ্মম পৰিৱেশ, এতিয়া কোনেও মাত বোল মানে নিজৰ অৱস্থাত দুখৰ বেদনাত হৈ অশ্ৰুত নয়নেৰে চকুমুখ চলি আছে। আৰু এইফালে তদন্ত চলি আছে। মানে কোনোফালে কোনো সিদ্ধান্ত যাব পৰা নাই। এতিয়ালৈকে মানুহে উৎকণ্ঠাৰ ভুগি আছে, মানে সন্ত্ৰাসত ভুগি আছে, সন্ত্ৰাসজাক পৰিস্থিতি। মানে আজি যিহেতু আদেশ দিয়া হৈছে আৰক্ষী আহিছে, আজি কি কৰিছে? আজি মানে বস্তুবিলাক ঘৰখন চম্ভালিছে, যিহেতু সৎকাৰ কাম কৰিব লাগিব। যিটো ঘৰত মানুহ ঢুকাইছে সেইটো ঘৰতো কৰিব লাগে। এইটো যিটো ধৰ্মীয় পৰম্পৰা বা ৰীতি কানুনত সেইখন এইফালে SP ছাৰ আহিছে, OC ছাৰ আহিছে, এইবিলাক বুজাই দিয়া আছে বস্তুবিলাক। আজি আমি যিমান গম পাইছোঁ যে গুণধৰ চৰকাৰৰ যিজন পুত্ৰ সন্তান আছিলে তেখেতৰ মোবাইলটো আজি চিজ কৰিছে নেকি? নাই, এইবিলাক মানে কোচকাছ কৰিছে, ক'তকে আছে না আছে চাই আছে। মানে মোবাইলটো লৈ গৈছে, মোবাইলটো লৈ যোৱাৰ কথা নিছোঁ, কিন্তু আমি কনফাৰ্ম হ'ব পৰা নাই। কি নিচে লাষ্টত গম পাম যে হয় নিচে চোৱাটো চাই আছে, চাইছোঁ ভিতৰত কিবা আছে নেকি। কি ক'ব চৰকাৰক কিয় বন্ধ হ'ব? যিটো চৰকাৰক মুখ্যমন্ত্ৰীৰ মাজত একদম পঢ়া শুনা উদ্যতমুক্ত XYZ উদ্যতমুক্ত যিসকল আছে প্ৰত্যেকে পঢ়া শুনা যন্ত্ৰৰ মুৰব্বীসকলক কম যে এনেকৈ এটা ঘটনা ঘটি গৈছে, ইয়াত উচিত তদন্ত অনতিপলমে হ'ব লাগে। আৰু মানুহক উৎকণ্ঠাৰ যিটো বিৰাজ কৰি আছে মানুহৰ মনত, সেই উৎকণ্ঠাৰ অৱসান ঘটাব লাগে। আজি কি ঘৰটো কি পৰিয়ালৰ লোকক চমজাই দিছে? হয়, পৰিয়ালক চমজাই দিছে ইয়াৰ কাৰণে যে খোৱা অলপ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ইয়াত ধৰ্মীয় কাৰণ কি আছে, শান্তি বিৰাজ কৰাব লাগে। সেইকাৰণে প্ৰশাসনৰ ফালৰ পৰা কেনেকৈ কি কৰিব পাৰি সেইটো চিন্তা কৰি আছে। আৰু নিজৰ পৰিয়ালৰ মানুহেও বুজি লৈছে। অকল ঘৰটোৱে চমজাই দিছে নে বাকী যিখিনি সামগ্ৰী আৰক্ষীয়ে লৈ গৈছে? সেইটো বুজাই গৈছে যে ক'ত কি সোণৰ গহনা ক'ত কি আছে সেইখিনি বুজাই দিয়া আছে। মানে আৰু আচ্ছা, ঠিক আছে। মোবাইলটো আমি যিমান গম পাইছোঁ যে মোবাইলটো লৈ গৈছে বুলি। মোবাইলটো লৈ যোৱাৰ কথা শুনিছোঁ, কিন্তু আকৌ যদি উভতাই দিয়ে সেইটোতো আমি ক'ব নোৱাৰোঁ। মানে মোবাইল লৈ গৈছে গম পাওঁ আৰু। হয় বাৰু, আপোনাৰ নামটো কি? যিদিনাখন গঠনটো হৈছিলে আপুনি ক'ত আছিলে? আচ্ছা, হয়, আচ্ছা, ঘৰত কোন আছিলে? ঘৰত আছিলে। সিদিনাখন ইমান ডাঙৰ এটা ভয়ংকৰ কাণ্ড, আপোনালোকে একো শুনা নাই? তাত মাইক্ৰ' চাউণ্ড চলি আছিলে নেকি? যিহেতু চাৰিটাকৈ হত্যাকাণ্ড সংঘটিত হৈছে, ক'ব লাগিব দুজনীকৈ মহিলাকো হত্যা কৰিছে। আপোনালোকক কেনেকুৱা বৰ্তমান আপোনাৰ কেনেকুৱা চিটুৱেশ্যন কেছ কৰিছে? আপোনাক কেনেকুৱা লাগিছে? ভয় লাগে? ভয়তো লাগিব, যিহেতু আপোনাৰ ঘৰৰ সন্মুখত হৈছে। আৰু আমাৰ তাৰ পৰা মানুহ ইয়াত আমাৰ ঘৰত আহে, হয়, আমিও যাওঁ তাৰ ঘৰত। হয়, ভয়তো লাগিবই। আপোনালোক কি হয় সম্পৰ্কীয়? এমনি একো নহয়, গাঁওবাসী। দিয়ক, দেখা গৈছে আজি 8 দিন হৈ গ'ল। যেহেতু যোৱা শুক্ৰবাৰে ঘটনাটো সংঘটিত হৈছে, আজি সেইটো শুক্ৰবাৰে নেক্সট শুক্ৰবাৰ 8 দিন হৈ গ'ল। এতিয়ালৈকে আৰক্ষীয়ে কোনো সংহতি ওলাব পৰা নাই, কি ক'ব আপুনি?
আপুনি নাৰী হিচাপে কি ক'ব? একো ক'ব নোৱাৰিম, মোৰ ভৰিখন কঁপি আছে। এই ঘটনাৰ পিছতে আপুনি ভয় খাই আছে? অঁ এই ঘটনা হোৱাৰ পিছৰ পৰা আপুনি ভয় খাই আছে? অঁ অকলে থাকিলে ভয় লাগে? টোপনিও নাই, ভাত খাবও নোৱাৰোঁ। ভয় লাগে আৰু অঁ এই ঘটনাৰ পিছৰ পৰা? ঠিক আছে।